ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক অৱমাননা দৰং জিলা প্ৰশাসনৰ। জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে অন্তৰ্ধান মঙলদৈ চহৰৰ ঔপুখুৰী জলাশয়। জিলা প্ৰশাসনৰ মেপৰ পৰাই নোহোৱা হ'ল ঔপুখুৰী জলাশয়। মঙলদৈ চহৰৰ মাজমজিয়াত অৱস্থিত ঔপুখুৰীৰ আজি এই অৱস্থা। জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে ঐতিহাসিক ঔপুখুৰীক পুতিলে কোনে? ঔপুখুৰী আজি আমি বহুত বছৰ আগৰ পৰাই দেখিছোঁ, মানে কেনেকুৱা আমি ধৰক 5 বছৰৰ পৰাই দেখিছোঁ। আজি ধৰক আমাৰ এতিয়া গড়ে 40 বছৰ হৈ গ'ল, তেতিয়ালৈকে দেখিছিলোঁ, কিন্তু মাজতে এতিয়া দেখা পালোঁ যে পুখুৰীটো এনেকুৱা ঘটনা কৈছে কি বোলে নাই আমাক এতিয়া একদম চৰকাৰৰ ফালৰ পৰা লিখি দিছে, গতিকে ইয়াতে কোনো দখল নহ'ব, ইয়াতে কোনো আৰু আপোনালোকে কথা কৈ কোনো লাভ নাই বুলি কয়, বুজিছে। গতিকে আমি আৰু কি ক'ম আৰু চৰকাৰৰ কথা। হয়, মঙলদৈ চহৰৰ একাংশ লোকে ধৰ্মীয় অনুষ্ঠানৰ নামত পুতিলে জলাশয়। দৰং জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে এই অদ্ভুত কাণ্ড। কাৰণ এই পুখুৰীটোৰ পৰা বহুত ধৰণৰ উপকাৰ হৈছিলে, বা মানুহে গা উঠিছিলে বা কিবা কিবি কৰিছিলে, বা কেতিয়াবা আপোনাৰ কিবা কিবি হ'লে ধৰক পানী চেনেও তোলে, বা বিয়াই হওক বা কিবা হেৰিয়ে হওক পানী চেনেও তোলে, কিন্তু সেই বস্তুটো আজি নোহোৱা হৈ গ'ল। এসময়ত ঔপুখুৰী জলাশয়ৰ পৰা বিবাহ অনুষ্ঠানৰ লগতে আন মাংগলিক অনুষ্ঠানৰ বাবে তোলা হৈছিল পানী। আজি সেই জলাশয় পুতি নোহোৱা কৰা কাৰ্যৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ হুংকাৰ। ঔপুখুৰীক মুক্ত কৰক বেদখলকাৰীৰ কবলৰ পৰা। খুব ঐতিহ্যমণ্ডিত পুখুৰী, ঐতিহাসিক পুখুৰী। এই পুখুৰীটোৰ এটা বিশেষ বৈশিষ্ট্য আছে। আমাৰ ইয়াৰ যিসমূহ অসমীয়া থলুৱা লোকৰ বিবাহ সম্পন্ন কৰা হয়, ইয়াতে বিভিন্ন মাংগলিক কাৰ্যসূচী সম্পন্ন কৰা হয়। এই কাৰ্যসূচীত আমাৰ এই পুখুৰীটোৰ পৰা এটা সময়ত পানী নি পেলাই এই মাংগলিক কাৰ্যসূচীসমূহ সমাপন কৰা হৈছিলে। আমাৰ ককা আইতাসকলৰ মুখতে আমি শুনিছিলোঁ এই পুখুৰীটোৰ বিষয়ে। এই পুখুৰীটো বৰ্তমান কিছুসংখ্যক ধৰ্মীয় অনুষ্ঠান, কিছুসংখ্যক ব্যক্তিগত অনুষ্ঠানে ইয়াতে বিভিন্ন ধৰণে এই পুখুৰীটো পুতি একফালৰ পৰা নোহোৱা কৰি আহিছে। কিন্তু এইটো আমি বীৰ লাচিত সেনা দৰং জিলা সমিতিয়ে একদম বিৰোধ কৰিছোঁ। এইটো কোনো কাৰণত হ'ব নোৱাৰে আৰু হ'ব নালাগিব। আমি চৰকাৰ প্ৰশাসন সকলোকে আমি অনুৰোধ কৰিছোঁ, আমি দাবী জনাইছোঁ এইটো পুনৰ উদ্ধাৰ কৰিব লাগে। আগন্তুক দিনত এইটো যি অৱস্থাত আছিলে তেনেকৈও থাকিব লাগে, পৰ্যটনৰ ক্ষেত্ৰ কৰি গঢ়ি তোলক। এতিয়া সাধাৰণ ৰাইজৰ প্ৰশ্ন, যিখন চৰকাৰে কেবিনেটত জলাশয় পুখুৰী পুতিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেইখন চৰকাৰৰ কাৰ্যকালতেই সংঘটিত হৈছে জলাশয় পুখুৰী সংৰক্ষণৰ বিপৰীতে জলাশয় পুতি ধৰ্মীয় অনুষ্ঠানৰ নামত দখলৰ ঘটনা। দৰং জিলা প্ৰশাসনে জলাশয়টো দখলমুক্ত নকৰিলে চৰকাৰী জলাশয় নিজৰ দখললৈ নিয়াৰ হুংকাৰ লাচিত সেনাৰ। বীৰ লাচিত সেনা দৰং জিলা সমিতিয়ে এটাই স্পষ্ট দাবী জনাইছোঁ, যদি এই পুখুৰীটো কিবা কাৰণত তেওঁলোকে উচ্ছেদ কৰিবলৈ সক্ষম নহয়, জিলা প্ৰশাসন তথা চৰকাৰ, এই চৰকাৰৰ দিনত যদি উচ্ছেদ কৰিবলৈ এই পুখুৰীটো তেওঁলোকে সক্ষম নহয়, তেন্তে আমি আগন্তুক দিনত এনেধৰণৰ যিসমূহ জলাশয় আছে, এই জলাশয়সমূহ বীৰ লাচিত সেনাই কিন্তু দখল কৰি ল'বলৈ বাধ্য হ'ব। তেতিয়া কিন্তু আমাক দুখিবলৈ, আমাক দোষাৰোপ কৰিব নোৱাৰিব। মঙলদৈৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।